Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি কি কৰিম? আমি যোনটো আমাৰ Z1 আছে, এই Z1 টোৰ ইয়াৰ পোলাৰ ভ্যালুটো দি আছে, তো এটোক আমি এটা ৰেক্টেংগুলাৰ ফৰ্মুলাত আনিব লাগিব। তাৰমানে A + BI ফৰ্মেটত আনিব লাগিব। আৰু কেতিয়াবা কি দিয়া থাকিব A and B দিয়া থাকিব, এটোক আমি পোলাৰ ফৰ্মত নিব লাগিব। সো আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো। তো এই ফাৰ্স্ট কোৱেশ্চনটো কৈছে যে a complex number Z1 has a magnitude Z1 equals to 6 আৰু angle θ1 equals to 71 degree. তো ইয়াতে আমাক অলৰেডি গিভেন দিছে যে Z1 এটি absolute value of Z1 যদি দিছে তাৰমানে এইটোটো আমাৰ হৈ যায় R equals to 6 এটো দিয়া আছে আৰু যেটো আমাৰ angle θ যেটো আমি আৰ্গুমেন্ট বুলি কওঁ এটো দিয়া আছে 70 degree. তো এতিয়া কৈছে এটো ৰেক্টেংগুলাৰ ফৰ্মেটত লৈ যাব লাগে। তো ৰেক্টেংগুলাৰ ফৰ্মেটত নিব কাৰণে আমি কি কৰিম? সিম্পলি আমি জানো আমি আমাৰ যেটো কমপ্লেক্স নাম্বাৰ হ'ব এটো কি হ'ব R cos R whole multiply to cosine θ plus iota into sin theta. এটো কি হৈছে? এটো হৈছে পোলাৰ ফৰ্ম। এতে ৰেক্টেংগুলাৰ ফৰ্মত নিয়া মানে কি? ৰেক্টেংগুলাৰ ফৰ্ম আছে a plus b into I. এটো পোলাৰ ফৰ্মত আছে, কোনো প্ৰবলেম নাই। আমি সিম্পলি যিবোৰ বস্তু দি আছে আমি ইয়াতে সাবস্টিটিউট কৰি দিম। r ৰ জায়গাত আমি 6 সাবস্টিটিউট কৰি দিম। এফালে দিলে আমাৰ cosine 70 ডিগ্ৰী plus iota into sin 70 ডিগ্ৰী। তো এতিয়া আমি cosine 70 আৰু sin 70 ৰ ভ্যালু ওলাব লাগিব। তো এটো কেনেকৈ ওলাম? তো এটো কাৰণে আমি ক্যালকুলেটৰ সহায় লৈ লওঁ। সো লেটস সে আমি ওলাও প্ৰথমতে cosine 70 ডিগ্ৰী। এটা cosine 70 ডিগ্ৰী কিমান আহিছে? 0.3 বিটো বহুত ডাঙৰ নম্বৰ আছে, বাট আমাক কৈছে round to the nearest 1000। ঠিক আছে, round to the nearest 1000। এটো কৰা আগতে আৰু এটা আমি কাম কৰি লওঁ। আমি এটো মাল্টিপ্লাই কৰি দিওঁ। তো এটো হ'ব 6 into cosine 70 ডিগ্ৰী আৰু ইফালে আমি পাম iota times 6 into sine 70 degree. Okay? Sine 70 degree equals to, it is 6 into cosine 70. তো আমি এটো পালো কি? Cosine 70 এই গুটেটোক 6 এৰে মাল্টিপ্লাই কৰি দিও। তো এটা এটা ডাঙৰ নম্বৰ আহিব। বাট টু দ্য নিয়ারেস্ট থাউজেন্ডস কৈছে। থাউজেন্ডস মানে কি? আমি ডেসিমেলৰ পিছত তিনটা ডিজিট ল'ব লাগিব। তো আমি 2.052 ল'ম। 2.052। ওকে, এটো হৈ গ'ল প্লাস iota। নেক্সট কি কৰিব লাগিব? 6 into sin 70 ডিগ্ৰী। এটো আমি গুচাই দিও। 70 ডিগ্ৰী ল'ব লাগিব কাৰণ sin 70 ডিগ্ৰী এই ভ্যালুটো আহিছে। এটোক আমি মাল্টিপ্লাই কৰি দিম 6 ৰ লগত। তেতিয়াহ'লে আমাৰ কি আহিব? 5.63815 পাক আমাক ডেসিমেলৰ পিছত তিনটা ডিজিটে লাগে বিকজ এটা নিয়ারেস্ট থাউজেন্ডস বুলি কৈছে। তো 5.638। ওকে, তো এতিয়াটো আহিলে না স্ট্যান্ডার্ড a plus iota b by a plus b iota ফৰ্ম। তো এনেকাকৈ আমি কনভাৰ্ট কৰি দিলো। ওকে, এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ। Problem number 2. A complex number Z1 has a magnitude 4 and angle 330 degree. Express Z1 in rectangular form. Okay, similar problem হয়। তো আমাৰ Z1 হ'ব R multiplied to cosine theta plus iota into sin theta. তো R দিয়া আছে। R যোনটো হৈছে ইয়াৰ absolute value, সেইটো হৈছে 4 multiplied to cosine 330 degree plus iota into sin 330 degree. Okay, এতিয়া আমি cosine 330 আৰু sin 330 ভ্যালু ওলাম আৰু ইয়াতে কৈছে express ABI in exact terms। তুমি ইয়াৰ exact ভ্যালুটো ওলাব লাগিব। তো এটো কাৰণে আমি ক্যালকুলেটৰ সহায় নলো। ইয়াতে আমি trigonometry trick এটা ইউজ কৰিম। তো আমাক দিয়া কৈছে cosine 330 ডিগ্ৰী। এতিয়া cosine 330 টো আমি এনেকৈ কৈ লিখিব পাৰো cosine 360 minus 30 degree। 360 degree पर 30 degree minus কৰিলে তো 330 আহিব। বাট এনেকা লিখি দিলে আমাৰ হেৰিটো কিবা ইউজফুলনেছটো কি হ'ব? 360 ক আমি কি লিখিব? 4 times 90 degree minus 30 degree। এতিয়া 4 times 90 মানে কি? এটো হৈছে এটা ইভেন নাম্বাৰ। ইভেন নাম্বাৰ হলে আমাৰ cosine কি থাকিব? cosine থাকিব। বাট এতিয়া যোনটো নতুন এংগল হ'ব এটো 30 ডিগ্ৰী হৈ যাব। বাট আমি এইখিনিতে এৰি দিলে নহ'ব। আমি এটো চাব লাগিব যে এটো কোনটো কোৱাড্ৰেন্টত আছে। Right? তো আমাৰ কোৱাড্ৰেন্টৰ মতে কি এইটো A S T C, all sin 10 cos। এতিয়া 4 times 90 আমি 360 4 times 90 এইকাৰণে লিখিলো সস্তেত আমি ইজিলি ক'ব পাৰিম যে 1 2 3 4 আমাৰ ফোৰ্থ কোৱাড্ৰেন্টত আছে। আৰু -30 কৰিছে। -30 টো যেহেতু 90 তকৈ সৰু হয় আমি ষ্টিল ফোৰ্থ কোৱাড্ৰেন্টতে থাকিম। এতিয়া ফোৰ্থ কোৱাড্ৰেন্টত কোসাইন ফাংশনটো কি হয়? পজিটিভ হয়। আৰু আমি কি কোসাইন ফাংশনৰ লগতে কাম কৰি আছো। তো আমাৰ আহিব প্লাস কোসাইন 30 ডিগ্ৰী। এতিয়া কোসাইন 30 ডিগ্ৰী কৈছে √3/2। তো তাৰ মানে আমি পাই গলো 4 multiplied to √3/2। এতিয়া নেক্সট আমি উলিয়াব লাগিব sin 330 ডিগ্ৰী। ওকে, এটো এখানে উলাই লওঁ sin 330 ডিগ্ৰী। এতিয়া 330 কো এগেইন আমি সেম টেকনিক দি ইউজ কৰিব পাৰিম। তো sin 360 minus 30,
360 মানে হৈ গ'ল আমাৰ 4 into 90 degree minus 30 degree. তো again কি আছে sin আহিব because এটো ইভেন নম্বৰ হলে sin এ থাকে but নতুন এংগল হৈ যাব 30 degree. but যেহেতু আমি again fourth quadrantত আছো fourth quadrantত কি cosine পজিটিভ হয় but আমি কিহৰ লগত কাম কৰি আছো sin লগত কাম কৰিছো তো তাৰমানে ইয়াতে sin নেগেটিভ আহিব আৰু sin 30 কিমান আছে হাফ তো তাৰমানে sin 330 degree আহিব minus half. তো আমি পাম iota into half minus iota into half. এতিয়া 4 ৰ লগত মাল্টিপ্লাই কৰি দিও তো এটোই দিব 2√3 আৰু এফালে দিব minus 2 iota. তো exact term কৈছে so 2√3 minus 2 iota এটোই হৈ যাব আমাৰ complex number z1 code in rectangular form. এতিয়া আমি যাম third problem to লৈ. So problem number 3. A complex number z1 has magnitude 8 and theta 1 equals to 67 degree. Okay. তো তাৰ মানে আমাৰ complex number z1 হৈ গল r cosine আমি হদাই লিখি লব লাগে polar formত r cosine theta plus iota sin theta. এতিয়া r ৰ ভ্যালু দিয়া হৈছে 8 এফালে আছে আমাৰ cosine 67 degree because theta value is 67 degree plus iota sin 67 degree bracket to খুলি দিও bracket খুলিলে আমি পাম 8 into cosine 67 degree plus iota times 8 into sin 67 degree. তো আমি এটা কি কৰিব লাগিব cosine 67 degree উলাই এটাৰ লগত মাল্টিপ্লাই কৰিব লাগিব আৰু এটো কি কৰিব লাগিব round off to nearest thousands. ঠিক আছে এতিয়া এটো হৈছে a ঠিক আছে এটো মনত ৰাখিব এটো হৈছে a আৰু এটো হৈছে আমাৰ b এখানে এটো কৈছে a plus bi ফৰমেটত লিখিব কাৰণে প্ৰথমতে আমি উলাই লওঁ 67 cosine or 67 আৰু multiply to 8 তো আমাক দিব 3.125 but এখানে যেহেতু 8 আছে তো আমি লব 3.126 লব লাগিব তো এটা হৈছে 3.126 এতিয়া plus iota multiply to 8 sin 67 degree তো 67 degree sin লৈ লম আৰু এটোক মাল্টিপ্লাই কৰি দিম 8 এৰে তো এটো দিব 7.364 তো এটো হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ z1 ওকে ৰেক্টেংগুলাৰ ফৰ্মত আমি পাই গল এতিয়া আমি যাও লাষ্ট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 4 এ কমপ্লেক্স নাম্বাৰ z1 has magnitude 10 and angle 210 degree তো তাৰ মানে আমাৰ ইয়াতে z1 হৈ যাব 10 multiply to cosine 210 degree plus iota sin 210 degree ঠিক আছে equals to এটো হৈ যাব আমাৰ 10 multiply to এটা cosine 210 আমি উলাই লও so cosine আছে 210 degree এতিয়া 210 ক তো আমি এনেকাও লিখিব পাৰো 180 degree plus 30 degree 180 plus 30 কৰিলে 210 এ পাম এতিয়া এফালে আছে আমাৰ cosine so 180 ক আমি লিখিম 2 into 90 degree yes 2 into 90 degree plus 30 degree তো এতিয়া again আমি এটা কি পাইছো even multiple of 90 তো যেতিয়া এইটো even number হয় তো আমাৰ cosine এ থাকে কোনো চেঞ্জ নহয় আৰু এফালে কি হ'ব নতুন এংগল এতিয়া হৈ যাব 30 degree but আমি ইয়াতে quadrant টো verify কৰিব লাগিব তো আমাৰ আছে এটো ASTC এতিয়া 2 times 90 তো 2 times মানে কি ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট বাট ইয়াতে আমি সেকেন্ড কোয়াড্রেন্ট ওয়েট কৰিলে নহব ইয়াতে প্লাস 30 আছে রাইট প্লাস 30 মানে কি এখিনি লগে তো 180 ডিগ্ৰী হয় 180 ডিগ্ৰী প্লাস 30 তাৰ মানে আমি কোড আছো একচুয়ালি আমি থার্ড কোয়াড্রেন্টত আছো আমি কিন্তু সেকেন্ড কোয়াড্রেন্টত নাই এতিয়া থার্ড কোয়াড্রেন্টত কি হয় টেনজেন্টে পজিটিভ হয় তাৰ মানে বাকি সববোৰ কি হ'ব নেগেটিভ হ'ব তো ইয়াতে আমি পাজা minus cos 30 তাৰ মানে আমি পালো minus √3/2 similarly আমি sin 210 উলাই লম তো sin 210 আমাৰ কি হৈ যাব sin 2 into 90 plus 30 degree তো 2 যেহেতু ইভেন হৈ যায় তো আমি পাম sin 30 degree then again আমি থার্ড কোয়াড্রেন্টত আছো again থার্ড কোয়াড্রেন্টত টেনজেন্ট পজিটিভ তাৰ মানে sin ৰ ভ্যালু হ'ব নেগেটিভ তো আমি পাম minus half ইয়াতে সাবস্টিটিউট কৰি দিও এটো হ'ব minus √3/2 আৰু এটো হৈ যাব minus iota 1/2 multiply কৰি দিও 10 ৰ লগত দুইটাকে তো আমি পাম minus 5 into square root of 3 minus iota into 10 তো আমাৰ ফাইনাল আনসাৰ কি হ'ব minus এটো আমি বেলেগ কালাৰ লৈ লম এটো ফাইনাল আনসাৰটো হ'ব আমাৰ minus 5√3 minus 10 iota yes তো এইটোৱে হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ z1 যোনটোক আমি ৰেক্টেংগুলাৰ ফৰ্মত লিখিলো তো এইটোৱে আছিল আমাৰ আজিৰ প্ৰেক্টিস সেশনটো see you in the next session thank you